মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি মই ক্লাছ 7 অৰ্থাৎ সপ্তম শ্ৰেণীৰ হিন্দী কিতাপখনৰ 11 নম্বৰ পাঠত থকা কাগজ কি কহানী এই পাঠটোৰ অনুশীলনীত থকা প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। তোমালোকে প্ৰশ্নবিলাকৰ উত্তৰ লিখি ল'বা আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা। এতিয়া 1 নম্বৰটো দিয়া আছে प्रश्नों के लिए दिए गए उत्तरों में से सही उत्तर सुनो। अर्थात तলত কেইটামান প্ৰশ্ন দিয়া আছে আৰু সেই প্ৰশ্নবিলাকৰ চাৰিটা উত্তৰ দিয়া আছে। সেই উত্তৰবিলাকৰ ভিতৰত আমি শুদ্ধ উত্তৰটো বিচাৰি উলিয়াব লাগিব। ক নম্বৰটো হ'ল कागज का आविष्कार किस देश में हुआ था। अर्थात कागजर आविष्कार कोनখন দেশত হৈছিল। এতিয়া উত্তৰটো হ'ব আ নম্বৰটো চীন। अर्थात চীন দেশত কাগজৰ আৱিষ্কাৰ হৈছিল। মই ইয়াতে শুদ্ধ উত্তৰবিলাকত বাকচ বনাই দিছো। এইকেইটা হৈছে শুদ্ধ উত্তৰ। খ নম্বৰ प्राचीन चीन में किस पेड़ से कागज बनाया जाता था। अर्थात प्राचीन चीन देशत কি গছৰ পৰা কাগজ বনোৱা হৈছিল। উত্তৰটো হ'ল সেতুত আ নম্বৰ। সেতুত মানে হৈছে নুনি গছ। তাৰপিছত গ নম্বৰ প্ৰশ্নটো হ'ল उत्तम कागज किससे तैयार होता है। अर्थात उत्तम कागज কিহেৰে তৈয়াৰ কৰা হয়। উত্তৰটো এটো হ'ব আ নম্বৰটো ৰেচেছে। ৰেচেছে মানে হৈছে আহৰ পৰা। গছত আহ থাকে, সেই আহৰ পৰা উত্তম কাগজ তৈয়াৰ কৰা হয়। এইবাৰ 2 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল कागज किस प्रकार आज हमारी जीवनचर्या का महत्वपूर्ण अंग बन गया है। अर्थात कागज কেনেদৰে আজি আমাৰ জীৱন চৰ্চাৰ महत्वपूर्ण अंग হৈছে লিখা। এতিয়া উত্তৰটো মই ইয়াতে লিখি দিছো। 2 নম্বৰ ক उत्तर विभिन्न रंगों के कागजों का विविध प्रयोग होता है। हम जिधर भी दृष्टि डालते हैं उधर कागज के उपयोग दिखाई देते हैं। इस प्रकार कागज आज हमारी जीवनचर्या का महत्वपूर्ण अंग बन गया है। किताबखনত उत्तरটো আছে পাঠটোৰ একেবাৰে প্ৰথম পেৰাগ্ৰাফটোত ওপৰৰ দফাটোত এই প্ৰশ্নটোৰ উত্তৰটো আছে। ইয়াৰ পৰা মই চমুকৈ লিখি দিছো। 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল कागज का आविष्कार किसने किया। अर्थात कागज কোনে আৱিষ্কাৰ কৰিছিল। এতিয়া উত্তৰটো মই লিখি দিম। 2 নম্বৰ খ उत्तर कागज का आविष्कार साइलुन नामक एक चीनी व्यक्ति ने किया। अर्थात कागजर आविष्कार साइलुन नाমৰ এজন চীনৰ ব্যক্তিয়ে কৰিছিল। साइलुन বানানটো তোমালোকে ইয়াতে চাই ল'ব পাৰিবা। এইটো সাইলুন ইয়াতে আছে, এইটো তলৰ ফালে সাইলুন বহুত আছে। এই নামটো ইয়াৰ পৰা চাই বানানটো লিখিবা। 2 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল अंग्रेजी भाषा का पेपर शब्द किस शब्द से बना है। अर्थात इंग्रेजी भाषार पेपर शब्दটো কোনটো শব্দৰ পৰা সৃষ্টি হৈছে। উত্তৰটো হ'ল 2 নম্বৰ গ उत्तर अंग्रेजी भाषा का पेपर शब्द मिश्र देश का पेपिर्स नामक एक शब्द से बना है। अर्थात इंग्रेजी भाषार पेपर शब्दটো মিশ্ৰ দেশৰ অৰ্থাৎ মিশ্ৰ দেশৰ পেপিৰ্স নামৰ এটা শব্দৰ পৰা সৃষ্টি হৈছে। উত্তৰটো মই দেখুৱাই দিছো কিতাপখনৰ 72 নম্বৰ পৃষ্ঠাত একেবাৰে শেষৰ ফালে আছে। मिश्र देश में पेपिर्स नामक एक प्रकार के सरकंडे से कागज बनाने का এখানৰ পৰা মই উত্তৰটো মিলাই লিখি দিছো। ইয়াতে বানানটো যদি চাব বিচাৰা মিশ্ৰ এইটো ইয়াতে আছে। 2 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল पेड़ के रेशों में कौन कौन से तत्व पाए जाते हैं। अर्थात गछर आहবিলাকত কি তত্ত্ব পোৱা যায়। 2 নম্বৰ খ उत्तर पेड़ के रेशों में पेक्टिन मारी चीनी आदि तत्व पाए जाते हैं। এইবিলাক তত্ত্ব পোৱা যায় পেক্টিন মাৰি চিনি। এতিয়া মই উত্তৰটো কিতাপখনত দেখুৱাই দিম। 73 পেজ নাম্বাৰ মাজৰ ফালে আছে উত্তৰটো। ইয়াতে মই চিন দিছো। इन रेशों में पेक्टिन मारी चीनी आदि कोई प्रकार के रासायनिक तत्व पाए जाते हैं। এইখিনিৰ পৰা তোমালোকে বানানবিলাক চাই লিখিব পাৰিবা। এইবাৰ 3 নম্বৰৰ ক নম্বৰ প্ৰশ্নটো হ'ল
কাগজ हमारे किस काम आता है অৰ্থাৎ কাগজ আমাৰ কি কামত আহে এতিয়া উত্তৰটো হ'ব 3 নম্বৰ ক उत्तर कागज हमारे विभिन्न काम आता है जैसे सफेद कागज अक्षर लिखने अथवा छपाई के काम आता है इससे पैकिंग का कार्य भी किया जाता है पढ़ने के बाद कागज की दूसरे रूपों में भी प्रयोग किया जा सकता है कागज आमार विभिन्न कामत प्रयोग হয় जिदरे बगा कागज लिखिবলৈ নতুবা ছপা কামত ব্যৱহাৰ হয় ইয়াৰ দ্বাৰা পেকিংৰ কামো কৰা হয় পঢ়াৰ পিছত কাগজ বেলেগ ৰূপতো প্ৰয়োগ কৰিব পাৰি এইবাৰ 3 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল চীন के राजा ने साइलुन से क्या कहा था অৰ্থাৎ চীনৰ ৰজাই সাইলুনক কি কৈছিল উত্তৰটো হ'ল 3 নম্বৰ খ उत्तर चीन के राजा ने साइलुन से कहा तुम में बड़ी प्रतिभा है हम तुम्हारी खोजों से बहुत खुश है परंतु तुम किसी ऐसी वस्तु की खोज करो जिससे संसार में तुम्हारा नाम हो जाए और आने वाली पीढ़ियां भी उस चीज को देखकर तुम्हें याद करे এতিয়া এই প্ৰশ্নটোৰ উত্তৰটো মই কিতাপখনত দেখুৱাই দিম 72 পেজৰ একেবাৰে শেষৰ পৰা আৰম্ভ হৈছে এইখিনি মই ইয়াতে বন্ধনী দি চিন দিছো তুমে ইয়াতে এটা শব্দই আছে তাৰ পিছৰখিনি 73 পৃষ্ঠাত আছে এইখিনি তোমালোকে লিখিব লাগিব মই ইয়াতে বন্ধনীটো য'ত শেষ কৰি দিছো সেইখিনিলৈকে লিখিবা এইবাৰ 3 নম্বৰৰ গ নম্বৰ প্ৰশ্নটো হ'ল साइलुन ने कागज की खोज कैसे की অৰ্থাৎ সাইলুনে কাগজৰ আৱিষ্কাৰ কেনেদৰে কৰিছিল এইটো অলপ উত্তৰটো দীঘলীয়া হ'ব উত্তৰটো আছে 73 পেজত ওপৰৰ ফালে মই দেখুৱাই দিছো তোমালোকে উত্তৰটো এই দফাটো লিখিব লাগিব এইখিনিৰ পৰা আৰম্ভ উষ্ণে এই শব্দটোৰ ঠাইত সাইলুন ने বুলি লিখিবা साइलुन ने पेड़ के एक ऐसे गुदे का पता लगाया जिस पर किसी ब्रश या कलम से स्थायी निशान बनाए जा सकते थे उसने शहतूत के पेड़ को बहुत देर तक सिला जब उसके भीतर से बारीक रेशे निकल आए तो साइलुन ने उन रेशों को पानी मिलाकर खूब पीसा पीसते पीसते जब उसकी लुगदी सी बन गई तो उसे सूखने के लिए धूप में रख दिया लुगदी सूखकर एक कठोर परत बन गई बाद में साइलुन ने उस परत को लकड़ी के पत्ते पर रखकर समतल कर दिया इस तरह कागज का जन्म हुआ नाइबा इस तरह साइलुन ने कागज की खोज की एना लिखिबा 3 নম্বৰৰ খ নম্বৰ প্ৰশ্নটো হ'ল कागज किन किन चीजों से बनाया जाता है कागज की वस्तुर পৰা তৈয়াৰ কৰা হয় 3 নম্বৰ খ उत्तर शहतूत बांस खाद सड़ी हुई लकड़ी भूसी तथा अन्य घास-फूस से कागज बनाया जाता है उत्तरটো মই কোট আছে দেখুৱাই দিম কিতাপখনত এইটো উত্তৰো আছে 73 পৃষ্ঠাত মাজৰ ফালে দিয়া আছে এয়া মই আস্তানি চিন দিছো ইয়াৰ পৰা বানান বিলাক চাই চাই লিখি লবা শহতूत বাস তাৰ পিছত খাট সৰি হুই লকৰি ভুসি তথা অন্য ঘাসফুস এইবিলাক বানান ইয়াৰ পৰা চাই চাই লিখি লব পাৰিবা এইবাৰ 3 নম্বৰৰ 9 নম্বৰ প্ৰশ্নটো হ'ল कागज के निर्माण से पर्यावरण पर क्या प्रभाव पड़ता है अर्थात कागज निर्माण करोते आमार परिवेशत की प्रभाव पड़े उत्तरটো হ'ল 3 নম্বৰৰ 9 নম্বৰ उत्तर कारखानों में कागज बनाने के लिए बड़े पैमाने पर पेड़ों की आवश्यकता होती है इसलिए इस कार्य में लगी बड़ी-बड़ी कंपनियों ने बड़े-बड़े जंगल खरीद लिए हैं दिन रात पेड़ काटे जा रहे हैं पेड़ काटना हमारे पर्यावरण के लिए बहुत ही नुकसानदेह है बहुत ही टुत हद दीर्घिकार কৰি দিব এতিয়া অৰ্থটো হ'ল
কাৰখানাত কাগজ বনাবলৈ প্ৰচুৰ পৰিমাণে গছৰ আৱশ্যক হয়। ইয়াৰ কাৰণে এই কাৰ্যত জড়িত ডাঙৰ ডাঙৰ কোম্পানীবোৰে ডাঙৰ ডাঙৰ অৰণ্য কিনি লৈছে। দিনে ৰাতিয়ে গছ কটা হয়। গছ কটাটো আমাৰ পৰিৱেশৰ কাৰণে বহুত হানিকাৰক। এইবাৰ 4 নম্বৰত দিয়া আছে সত্য কথন কে আগে সহি কা নিशान और गलत कथन के आगे गलत का निशान लगाओ। अर्थात শুদ্ধ বাক্যবিলাকত শুদ্ধ চিন দিব লাগিব। এই ঘৰবিলাক দিয়া আছে সাইডত। তাৰ পিছত ভুল বাক্যবিলাকত আমি পূৰণ চিন বা কাটা চিন দিব লাগিব। ক নম্বৰটো হ'ল সফেদ কাগজ पर সুন্দৰ লিখাৱত বন্তি হে। অৰ্থাৎ বগা কাগজত সুন্দৰ লিখনি লিখিব পাৰি। এটো হ'ব শুদ্ধ। গতিকে আমি শুদ্ধ চিন দিম। উত্তৰত তোমালোকে সত্য বুলি লিখিব পাৰা। সত্য এনেকৈ। খ নম্বৰ পহলে মনুষ্য কাগজ पर লিখতা থা। আগতে মানুহে কাগজত লিখিছিল। আগতে বুলি কওঁতে বহুত দিন আগৰ কথা কৈছে। এটো হ'ব ভুল। প্ৰথমতে মানুহে কাগজত লিখা নাছিল। কাগজ তেতিয়া আৱিষ্কাৰে হোৱা নাছিলে। তেতিয়া গছৰ বাকলি, গছৰ পাত, শিল এইবিলাকত মানুহে লিখিছিল। এটো হ'ব ভুল। এবাৰ গ নম্বৰটো হ'ল সাইলন কি খোজো সে চীন কা ৰাজা নাখোজ থা। অৰ্থাৎ সাইলুনৰ আৱিষ্কাৰক লৈ চীনৰ ৰজা আনন্দিত হোৱা নাছিল। গতিকে এটো হ'ব ভুল। চীনৰ ৰজাই আনন্দিত হৈছিল। খ নম্বৰ কাগজ বনানে के लिए लुगदी तैयार की जाती है। এটো হ'ব শুদ্ধ। লুগদি মানে হৈছে লেই। লেই যে আঠা জাতীয় কৰি লোৱা হয়, পনীয়া কৰি লোৱা হয়। তাৰ পিছতহে কাগজ তৈয়াৰ কৰা হয়। তাৰ পিছত 9 নম্বৰ চীন মে आज भी हाथ से कागज बनाया जाता है। এটো হ'ব ভুল। অৰ্থাৎ চীনত আজিও হাতেৰে কাগজ বনোৱা হয় বুলি কৈছে। আজিকালি মেচিন ওলাইছে। গতিকে এতিয়া আৰু হাতেৰে কাগজ নবনায়। 6 নম্বৰ असम के जागीरोड में कागज बनाने का एक बड़ा कारखाना है। অসমৰ জাগীৰোডত কাগজৰ এটা ডাঙৰ কাৰখানা আছে বুলি কৈছে। এটো হ'ব শুদ্ধ। ইয়াৰ পিছত পৰীক্ষাৰ বাবে দৰকাৰী প্ৰশ্ন কিছুমান ইয়াতে আছে গ্ৰামাৰৰ, ব্যাকৰণৰ বিশেষকৈ। এই প্ৰশ্নবিলাকৰ উত্তৰবিলাক আমি অহাকালি আলোচনা কৰিম। তোমালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা আৰু ভিডিঅ'টোত লাইক এটা কৰি দিবা।